নিৰ্বাচনৰ ধামখুমীয়াৰ পিছতেই ৰঙালী বিহুক আদৰিবলৈ ব্যস্ত সকলো অসমীয়া। মই বৰ্তমান উপস্থিত আছোঁ তামোলপুৰত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও ৰঙালী বিহুৰ বাবে আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে। ডেকা গাভৰুসকলৰ লগতে কণ কণ মইনাহঁতে এনেদৰে আখৰাত ব্যস্ত আছে। মোৰ কেমেৰা সহযোগে পৰিমাণে বিহুৰ মাজলৈ যাব আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও যি ৰঙালী বিহুৰ আখৰা কৰি আছে সেই আখৰাৰ মাজলৈ যাব আৰু বিহুৰ দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। এনেদৰে তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বাকৰিত ৰঙালী বিহুক আদৰিবলৈ আচলতে তেওঁলোকে বিহুৰ আখৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। মোলৈকে বিহুৱান বৈছনে নাই, মোলৈকে বিহুৱান বৈছনে নাই। হেয়া হেই হেয়া হেই অ হেই হেয়া হেই। দাপোন খনি চাই সেন্দুৰ ফুট আঁকিলো ঐ বিহুতে নাচিমে বুলি। আমাৰ ওচৰত তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তুষাৰ কলিতা আছে। আমি প্ৰথমতে তেখেতৰ লগত কথা পাতিম। বিহু আখৰা প্ৰতি বছৰৰ দৰে এইবেলিও হয়, তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এই বছৰো 10 দিনীয়া বিহু নাচৰ আখৰা আমি অনুষ্ঠিত কৰিছোঁ, যাতে নতুন প্ৰজন্মই বিহুৰ প্ৰতি আকৰ্ষিত হয় তাৰ লক্ষ্যৰে আমি প্ৰতি বছৰে আখৰা অনুষ্ঠিত কৰোঁ। এইবাৰো আমি ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ দেখিব পাইছোঁ। 200তকৈ অধিক ছাত্ৰ ছাত্ৰী আমাৰ আজি ইয়াত অংশগ্ৰহণ কৰিছে। আমি তাকে দেখি উৎফুল্লিত হৈছোঁ। ইয়াৰ লগতে সংগতি ৰাখি তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই 1 বহাগ তাৰিখে আমি দিনযোৰা কাৰ্যসূচীৰে বহাগ বিহু উদযাপন কৰোঁ। এই উক্ত অনুষ্ঠানত তামোলপুৰীয়া ৰাইজৰ সহায় সহযোগিতা তথা আশীৰ্বাদ আমি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি বিহু আখৰা চলি আছে সেই আখৰা পোনে পোনে মই পুনৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।